নমস্কাৰ, আজি ৰাতিপুৱাই ওলালোঁ ঘৰলৈ বুলি। গতিকে ৰাতিপুৱাই চাৰিআলিত গাড়ীৰ কাৰণে ৰখি ঘৰ পাই গ'লোঁ সোনকালে। আৰু আহিয়ে এই গানৰ ক্লাছত লাগি গ'লোঁ, যিহেতু আজি দেওবাৰ আছিল। দেওবাৰে মোৰ গানৰ ক্লাছ থাকে। ঘৰতে সৰু সৰু কণমানি কেইটামান আহে, তাতে ক্লাছ কৰোঁ। পাপা মামা গা গা ৰে এইফালে আকৌ ঘৰত আমাৰ আজি মৰণা মাৰিছে। মানে মৰণা আজিকালিতো মেচিনে মৰা হয় প্ৰায় ভাগতে। গতিকে মেচিন আনি একেদিনাই আৰু গোটেইখিনি মৰা হয়, কাৰণ ইমানখিনি কৰিবলৈ আজিকালি মানুহো পোৱা নাযায়। আৰু ট্ৰেক্টৰে মাৰিবলৈ হ'লেও মানে মানুহ দৰকাৰ হয়। গতিকে এনেকৈ মেচিনেৰে মৰা হৈছে। তাকে মানুহ তথাপিও দৰকাৰ হয় বাৰু মেচিনে মাৰিলেও, কিন্তু সোনকালে হয়, সময় বেছি নালাগে। গতিকে এনেকৈ সকলো ব্যস্ত হৈ আছে। বছৰটো খাবৰ কাৰণে ধানকেইটা গোটাই লৈছে আৰু এনেকৈ। ওপৰত হ'বলা হেৰি যোৱা বছৰ টেঙা হেৰি হৈ গ'ল। এইফালে আমি মৌচুমী টেঙা বিচাৰি আহিলোঁ। ঘৰৰ বাৰীতে আছিল মৌচুমী টেঙা, পকি আছিল অলপকৈ, তাকে আমি পাৰিবলৈ আহিলোঁ। নোৱাৰো টান। ধুনীয়াকৈ বনাম আকৌ পকা পকা। ওচৰতে লাগি আছিল জলকীয়া 2টামান ছিঙি আনিলোঁ। একেবাৰে যদি ফেনেকি তোলা হয় নহয় ৰস ওলাই যাব। এনেকৈ জলকীয়া সানি পেলাই কাটি দিব লাগিব। টেঙা খোৱাৰ এটা বিশেষ কথা আছে কি, টেঙা মানে লগে ভাগে খালে ভাল লাগে। যদি অকলে টেঙা খোৱা হয় টেঙাৰ মজাটো পোৱা নাযায় আচলতে। ভাগে ভাগে পঞ্চি এক পিচ খাই দেখা, পঞ্চিকে উঠাই দিওঁ। নালাগে মোৰ ৰূপ যিটো হৈ আছে। কৰিব নোৱাৰে মানে কি ঠাণ্ডাখন খোজে।